বৰনগৰ মহাবিদ্যালয়ৰ স্নাতকোত্তৰ বিভাগৰ উদ্যোগত প্ৰাক্তন অধ্যক্ষ ডক্টৰ বীৰেন কুমাৰ চক্ৰৱৰ্তীক বিদায় সম্বৰ্ধনা। বৰপেটা জিলাৰ বৰনগৰ মহাবিদ্যালয়ৰ স্নাতকোত্তৰ বিভাগৰ উদ্যোগত মহাবিদ্যালয়খনত এখনি বিদায় সভা অনুষ্ঠিত কৰে। এই বিদায় সভাৰ জৰিয়তে 2023 চনৰ 31 ডিচেম্বৰ তাৰিখে অৱসৰ গ্ৰহণ কৰা প্ৰাক্তন অধ্যক্ষ ডক্টৰ বীৰেন কুমাৰ চক্ৰৱৰ্তীক বিদায় সম্বৰ্ধনা জনায়। 1962 চনৰ 3 ছেপ্টেম্বৰ তাৰিখে বৰনগৰ মহাবিদ্যালয় স্থাপন কৰিছিল। এই ঐতিহাসিক বৰনগৰ মহাবিদ্যালয়ত 2012 চনৰ জানুৱাৰী মাহৰ 18 তাৰিখে ডক্টৰ বীৰেন কুমাৰ চক্ৰৱৰ্তীয়ে নতুন অধ্যক্ষ হিচাপে চাকৰিত যোগদান কৰিছিল। তাৰ পিছতেই বৰনগৰ মহাবিদ্যালয়ৰ এক নতুন সোণালী অধ্যায়ৰ আৰম্ভ হয়। অধ্যক্ষগৰাকীৰ বলিষ্ঠ কণ্ঠ আৰু নেতৃত্বৰ বাবে ক্ৰমান্বয়ে সফলতাৰ শিখৰত উপনীত হোৱাৰ দিশত যাবলৈ আৰম্ভ কৰে। আজি বৰনগৰ মহাবিদ্যালয়ৰ স্নাতকোত্তৰ শ্ৰেণীসমূহৰ ছাত্ৰ ছাত্ৰী আৰু বিভাগসমূহৰ অধ্যাপক অধ্যাপিকাসকলে মিলিতভাৱে মোৰ অৱসৰী জীৱনৰ প্ৰতি শুভেচ্ছা জনাবৰ কাৰণে আশীৰ্বাদ দিবৰ কাৰণে এটা অনুষ্ঠানৰ আয়োজন কৰিছিল। আৰু এই অনুষ্ঠানত আমাৰ এসময়ৰ সতীৰ্থসকল, অধ্যক্ষ ডাঙৰীয়া, ভাৰপ্ৰাপ্ত অধ্যক্ষ ডাঙৰীয়া আৰু সতীৰ্থসকলৰ যি অনুভৱ, এই অনুভৱে মোক আজি অভিভূত কৰিছে আৰু আহি থকা দিনবিলাকত বৰনগৰ মহাবিদ্যালয়ৰ প্ৰতি দায়বদ্ধ আচৰণেৰে চলিবৰ কাৰণে মোক অনুপ্ৰাণিত কৰিছে। আৰু আমি আশা কৰিম যে বৰনগৰ মহাবিদ্যালয়ক আজিতকৈ ভাল ৰূপত দেখিবৰ কাৰণে আমি বাছি থকা দিনতেই ভগৱানে আমাক সুবিধা প্ৰদান কৰিব। ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ নাকৰ দ্বিতীয় চক্ৰত B+ গ্ৰেড আৰু তৃতীয় চক্ৰত B++ পাবলৈ সক্ষম হয়। আনফালে ভাৰতৰ জনপ্ৰিয় আলোচনী ইণ্ডিয়া টুডেৰ সমীক্ষাত দেশৰ শ্ৰেষ্ঠ মহাবিদ্যালয়সমূহৰ তালিকাত একেৰাহে তৃতীয়বাৰলৈ স্থান লাভ কৰিবলৈ সক্ষম হয়। ইফালে অপেন আলোচনীৰ সমীক্ষাত বৰনগৰ মহাবিদ্যালয় ষ্টেট ৱাইজ ৰেংকিঙত বৰনগৰ মহাবিদ্যালয় 4ৰ্থ স্থান আৰু ইষ্ট জোনত 12 নম্বৰ স্থান পাবলৈ সক্ষম হয়। এই অধ্যক্ষগৰাকীৰ দিনতেই ডিজিটেল লাইব্ৰেৰী, প্ৰেক্ষাগৃহৰ উন্নয়ন, ইনডোৰ ষ্টেডিয়াম, পেভিলিয়ন আদি স্থাপন হোৱাৰ লগতে একাদশ, দ্বাদশ আৰু স্নাতক পৰ্যায়ত বিজ্ঞান শাখা আৰম্ভ হয়। আনফালে অসমীয়া, ৰাজনীতি বিজ্ঞান আৰু বুৰঞ্জী বিষয়ত স্নাতকোত্তৰ মহলা আৰম্ভ হৈছিল। প্ৰাক্তন অধ্যক্ষগৰাকীৰ নেতৃত্বতেই মহাবিদ্যালয়ৰ সোণালী জয়ন্তী আৰু হীৰক জয়ন্তী উদযাপন কৰিছিল। এই বিদায় সভাত বৰনগৰ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ জগদীশ চন্দ্ৰ শৰ্মা, ভাৰপ্ৰাপ্ত উপাধ্যক্ষ তথা ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী ৰেজাউল কৰিম আহমেদ সহ স্নাতকোত্তৰ বিভাগৰ সকলো অধ্যাপক অধ্যাপিকা, স্নাতক বিভাগৰ কেইবাগৰাকীও অধ্যাপক অধ্যাপিকা সহ স্নাতকোত্তৰ বিভাগৰ ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। নমস্কাৰ। আজি বৰনগৰ মহাবিদ্যালয়ত 3টা ডিপাৰ্টমেণ্ট, পলিটিকেল ছায়েন্স, হিষ্ট্ৰী আৰু অসমীয়া PG ডিপাৰ্টমেণ্ট মিলি আমি সদ্য অৱসৰী আমাৰ বৰনগৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় ডক্টৰ বীৰেন কুমাৰ চক্ৰৱৰ্তী দেৱক আমি সম্বৰ্ধনা জনালোঁ। আমি ছাত্ৰ ছাত্ৰী মিলি 3টা ডিপাৰ্টমেণ্টৰ ছাত্ৰ ছাত্ৰী, অধ্যাপক অধ্যাপিকা মিলি আমি আজি সম্বৰ্ধনা অনুষ্ঠান পাতিছিলোঁ। তেখেতৰ আজি এই সভাত তেখেতৰ বিষয়ে যে বৰনগৰ কলেজখনক 12 চনত জইন কৰাৰ পিছৰ পৰা 23 চনলৈকে ডিচেম্বৰ মাহলৈকে যে তেওঁৰ চাকৰিকাল আছিলে, সেই সময়ছোৱাত কেনেকৈ কলেজখনক আগবঢ়াই লৈ গৈছিলে বা কলেজখনক অসমৰ বিভিন্ন কলেজসমূহৰ মাজত বা গোটেই অসমক পৰিচয় কৰি দিয়াৰ ক্ষেত্ৰত বা ভাৰতবৰ্ষতো এটা মানে পৰিচয় কৰি দিয়াৰ ক্ষেত্ৰত তেখেতৰ যিটো প্ৰচেষ্টা, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ পৰা আৰম্ভ কৰি শৈক্ষিক উত্তৰণৰ যিটো ব্যৱস্থা, যি ধৰণৰ ব্যৱস্থা কৰিছে বা কৰিছিলে, সেইবিলাক সম্পৰ্কে আলোচনা হৈছে। আজি আলোচনা কৰিছে, চবেই আলোচনা কৰিছে, তেখেতক প্ৰশংসা কৰিছে। 2012 চনৰ জানুৱাৰী মাহত এই মহাবিদ্যালয়ত অধ্যক্ষ হিচাপে যোগদান কৰা চক্ৰৱৰ্তী ছাৰৰ কাৰ্যকালৰ সমাপ্তি ঘটে 31 ডিচেম্বৰ 2023 চন। আৰু তাৰ লগত সংগতি ৰাখি আমাৰ PG ডিপাৰ্টমেণ্ট 3টাই লগ হৈ আজি তেখেতক অৱসৰী জীৱনৰ বিশেষ সম্বৰ্ধনা জনাই প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ 3টা PG ডিপাৰ্টমেণ্টক। আৰু এই সুযোগতে ছাৰৰ কৰ্মময় জীৱনটো আৰু কৰ্মময় হৈ থাকক ভৱিষ্যতেও, আৰু তেখেতৰ আদৰ্শ আমাৰ পাথেয় হৈ থাকক। আৰু নলবাৰী শেৱালি ফুল ফুলা, সেই শেৱালি ফুলৰ সুবাস আমাৰ বৰনগৰৰ বিয়া পাই বৰনগৰ ৰাইজক যি ধন্য কৰিলে, তাৰ প্ৰতি ছাৰক ধন্যবাদ জনাইছোঁ। আৰু ধন্যবাদ জনাই মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ।
সৰভকৰ পৰা শহীদুল আলীৰ ৰিপৰ্ট DA 365